সাংবাদিক বন্ধুসকললৈকে আপোনাৰ খবৰৰ জৰিয়তে ৰাইজক অৱগত কৰাৰ লগতে মাননীয় জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে অসমত বসবাস কৰা খিলঞ্জীয়া তথা ভূমিপুত্ৰ তিৱা জনগোষ্ঠীয় মৌলিক সমস্যাসমূহ সমাধানৰ দাবীয়ে মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈকে আমি স্মাৰক পত্ৰ প্ৰদান কৰা অৰ্থে আজি জিলা আবদ্ধ ভৱনৰ সন্মুখত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ মূল দাবী তিৱা সাহিত্য পৰিষদক সাংবিধানিক মৰ্যাদা প্ৰদান কৰা। চৰকাৰে যদিও কৈছে যে তিৱা সাহিত্য পৰিষদৰ সাংবিধানিক মৰ্যাদা প্ৰদান কৰা হ'ব, কিন্তু কেনেধৰণৰ সাংবিধানিক মৰ্যাদা প্ৰদান কৰা হ'ব, চৰকাৰে কেনেকুৱা স্থিতিত অৱতীৰ্ণ হৈ আছে আমি কোনো ধৰণৰ অৱগত নহয়। গতিকে এই মঞ্চৰ পৰা চৰকাৰক আহ্বান জনাইছোঁ যাতে তৎকালীনভাৱে তিৱা সাহিত্য পৰিষদৰ সাংবিধানিক মৰ্যাদা প্ৰদান কৰে। আৰু প্ৰাথমিক বিদ্যালয়সমূহক চৰকাৰে কৈছে যে প্ৰাথমিক বিদ্যালয়সমূহত তিৱা ভাষা শিক্ষক নিযুক্তি প্ৰদান কৰিব। কিন্তু আজি জুলাই মাহটো ইতিমধ্যে অতিক্ৰম হৈছে, এই বছৰটো অতিক্ৰম হোৱাৰ সময়ত যদি আগন্তুক বৰ্ষৰ পৰা যদি প্ৰাথমিক পৰ্যায়ত তিৱা ভাষা শিক্ষক তিৱা ভাষাটো প্ৰচলন কৰে তেনেহ'লে আমাৰ সময় ক'ত? গতিকে আমাৰ দৃষ্টিগোচৰ হৈছে চৰকাৰে কোনো ধৰণৰ পদক্ষেপ তেনেকুৱা লোৱা নাই। গতিকে আমি আহ্বান জনাইছোঁ এই মঞ্চৰ পৰা যাতে চৰকাৰে প্ৰাথমিক পৰ্যায়ত আমাৰ যি শিক্ষা ব্যৱস্থা তিৱা ভাষাৰ শিক্ষা ব্যৱস্থা এই ব্যৱস্থাটো প্ৰৱৰ্তন কৰিব পাৰে আৰু তিৱা ভাষা শিক্ষক তৎকালীনভাৱে নিযুক্তি ব্যৱস্থা কৰে। আমি এই মঞ্চৰ পৰা আহ্বান জনাইছোঁ। আৰু ইতিমধ্যে আমাৰ যিবিলাক ট্ৰাইবেল বেল্ট এণ্ড ব্লক, এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকসমূহ ভাগিব ধৰিছে, ছিন্ন বিচ্ছিন্ন হ'ব বিচাৰিছে। তাৰ বিপৰীতে কিন্তু চৰকাৰে বেলেগ স্থিতি অৱতীৰ্ণ হোৱা পৰিলক্ষিত হৈছে। গতিকে আমি এই মঞ্চৰ পৰা চৰকাৰক দাবী জনাইছোঁ যে আমাৰ ট্ৰাইবেল বেল্ট ব্লকসমূহ সুৰক্ষিত কৰক আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকসমূহত যি অবৈধ অনুপ্ৰৱেশকাৰী আছে সেই অবৈধ অনুপ্ৰৱেশকাৰীক যাতে উচ্ছেদ কৰে তাৰ সেই কথাটো আমি এই মঞ্চৰ পৰা দাবী উত্থাপন কৰিছোঁ। আৰু অধিসূচনাৰ সময়ত আমাৰ যিবিলাক ট্ৰাইবেল গাঁও, যিবিলাক তিৱা গাঁও বাদ পৰি ৰৈছিল, ৰাজহ গাঁও বাদ পৰি ৰৈছিল, তৎকালীনভাৱে যাতে পৰিষদৰ অন্তৰ্ভুক্ত কৰে আমি এই মঞ্চৰ পৰা পুনৰ দাবী কৰি জনাইছোঁ। আৰু চৰকাৰে যি ৰাজধানী সম্প্ৰসাৰণ প্ৰাধিকৰণ আইন 2017 প্ৰৱৰ্তন কৰিব বিচাৰিছে, এই যিখন আইন এই আইনখন কিন্তু তিৱা সাহিত্য পৰিষদৰ বিপন্ন কৰা এখন আইন। গতিকে আমি এই আইনখন বাতিল হোৱাটো বিচাৰোঁ। আমি কোনো কাৰণত ইস্কানা আইন 2017 মানি ল'ব নোৱাৰোঁ। এই আইন প্ৰত্যাহাৰ কৰিবৰ কাৰণে আমি এই মঞ্চৰ পৰা চৰকাৰক দাবী উত্থাপন কৰিছোঁ। আৰু চৰকাৰে কৈছে যে জোঙাল বলহু দিৱসটি আমি চৰকাৰীভাৱে পালন কৰিম, কিন্তু মূৰকত আমি অনাগত যিবিলাক বৰ্ষ তাত দেখা পাইছোঁ যে চৰকাৰে কোনো ধৰণৰ তেনেকুৱা পদক্ষেপ লোৱা নাই। যে আগন্তুক যি বৰ্ষ, যে জোঙাল বলহু দিৱসৰ যি বৰ্ষ, যে এই জোঙাল বলহু দিৱসটি যাতে চৰকাৰীভাৱে পালন কৰে আমি চৰকাৰক আহ্বান জনাইছোঁ। আৰু বসুন্ধৰা আঁচনিৰ জৰিয়তে আমাৰ ভূমিপুত্ৰ জনজাতিসকলক ভূমিপট্টা প্ৰদান কৰিবৰ কাৰণেও আমি এই আঁচনিৰ জৰিয়তে আমি এই অনুষ্ঠানৰ জৰিয়তে আমি চৰকাৰক দাবী জনাইছোঁ। আৰু আমি পৰিলক্ষিত হৈছে যে দিনক দিনে আমাৰ যি সাহিত্য পৰিষদৰ পুঁজি, তিৱা সাহিত্য পৰিষদৰ পুঁজি, এই পুঁজি ক্ৰমাগতভাৱে হ্ৰাস হৈ আহিছে আৰু এই পুঁজি যাতে বৃদ্ধি কৰে আমি এই মঞ্চৰ পৰা আহ্বান জনাইছোঁ। আৰু 2023 চনত যি ডিলিমিটেশ্যন কমিশ্যন হ'ল, এই ডিলিমিটেশ্যন কমিশ্যনত আমাৰ এটা জনবহুল বসতি প্ৰধান মধ্য অসমৰ জনবহুল তিৱা ST বসতি প্ৰধান ঠাই, ইয়াত কিন্তু জনজাতিৰ কাৰণে কোনো এখন আসন সংৰক্ষিত কৰা নহ'ল। গতিকে আমি দাবী জনাইছোঁ যে জনজাতিসকলৰ বাবে মধ্য অসমৰ এখন আসন সুৰক্ষিত কৰে।